গ্ৰামাঞ্চলৰ প্ৰতিভাক উলিয়াই অনাৰ উদ্দেশ্যে আজিৰ পৰা 11 ফেব্ৰুৱাৰীলৈ 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। সদৌ বাক্সা জিলা কৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ উদ্যোগত জ্যোতি সন্ধান সংঘ আৰু নিউ মিলন সংঘৰ সহযোগত অনুষ্ঠিত হয়। খেলখন উদ্বোধন কৰে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অঞ্চুময় খুংগুৰ বৰৈ। উদ্বোধনী খেলখন অনুষ্ঠিত হয় টাইগাৰ 11 মাধৱপুৰ আৰু কিং 11 মাধৱপুৰৰ মাজত। বাক্সা, নলবাৰী, বজালী, বৰপেটা জিলাৰ অৰ্ধ শতাধিক দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চূড়ান্ত খেলৰ বিজয়ী দলক নগদ ধন ট্ৰফি আৰু বিজেতা দলক নগদ ধন ট্ৰফিৰে পুৰস্কৃত কৰাৰ লগতে প্ৰতিখন খেলত মেন অব দ্য মেচ, মেন অব দ্য চিৰিজ নিৰ্বাচিত কৰি সন্মান প্ৰদান কৰিব খেল পৰিচালনা সমিতিয়ে। মাধৱপুৰ মছজিদ চৌক খেলপথাৰত অনুষ্ঠিত দিবানৈশ খেলখন উপভোগ কৰাৰ কাৰণে উপস্থিত হৈছে কেইবা শতাধিক দৰ্শক। দ্বিতীয় বাৰ্ষিক যোৱাবেলি আমি প্ৰথম বাৰ্ষিক আছিলে। যোৱাবেলিও আমাক যথেষ্ট মানে সহায় সহযোগিতা পাইছিলোঁ আৰু আমাৰ প্ৰায় 50টি দল আহিছিলে বিভিন্ন প্ৰান্তৰ পৰা। গতিকে এইবেলিও আমি তেনেকুৱা ধৰণৰ মানে আশা কৰিছোঁ। বিশেষ কৰি আমি 3খন জিলাৰ মানে খেলুৱৈ দল উপস্থিত থাকেই, বাক্সা, নলবাৰী, বৰপেটা। গতিকে যথেষ্ট মানে প্ৰতিযোগী আৰু মানে দৰ্শক ৰাতি মানে বহু নিশালৈকে মানে খেল উপভোগ কৰে। দিবানৈশ প্ৰাইজ আমাৰ যোৱাবেলি আছিলে 33,000 ফাৰ্ষ্ট প্ৰাইজ, এইবেলি আমাৰ 40,000 আৰু ৰানাৰ্ছ আপ মানে আমাৰ 20,000 আৰু হেৰি আছে প্ৰাইজ আছে। লগতে আছে আমাৰ মানে হেৰি আছে চূড়ান্ত মানে ট্ৰফি আছে, মেন অব দ্য চিৰিজ আছে, মেন অব দ্য মেচ আছে আৰু প্ৰত্যেকখন খেলতে মেন অব দ্য মেচ থাকিব। কি আহ্বান জনাব খেলুৱৈসকলক আহিবৰ কাৰণে? খেলুৱৈসকলক মই যোৱাবেলিৰ মানে যেনেধৰণৰ মানে সহযোগিতা পাইছিলোঁ, এইবেলিও নিশ্চয় আমি তেওঁলোকৰ আমি সহযোগিতা পাম, অংশগ্ৰহণ নিশ্চয় মানে কৰিব। আমি এইটো বহুত আশাবাদী আৰু আমাৰ এটাই মাত্ৰ মানে চিন্তা মানে আমাৰ মানে মনৰ এটা মানে আশা আৰু যে আমাৰ এটা বৃহৎ অঞ্চলৰ ক্ৰিকেটৰ মানে প্ৰতি থকা মানে যিটো মানে ইচ্ছা আৰু সুপ্ত প্ৰতিভাসম্পন্ন যিখিনি মানে খেলুৱৈ আছে, সেইখিনিক আমি মানে যাতে কিছু মানে পোহৰলৈ মানে আনিব পাৰোঁ। আটাইবিলাকক লগ হৈ যাতে আমি এটা জিলা ভিত্তিক এটা সুন্দৰ দল গঠন কৰিব পাৰোঁ। এতিয়া আমাৰ আমি আশা কৰিছোঁ নিয়াৰ এবাউট 50। ইতিমধ্যে কেইবাটা দলে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে আমি কিছু দেৰিকৈ আমি মানে ভালকৈ ক'ব পাৰিম, তথাপি আমি মানে প্ৰায় 50টা দল আমি আশা কৰিছোঁ। দলৰ যে খেলুৱৈসকলৰ মাজত কেনেধৰণৰ নিয়মাৱলী থাকিব? নিয়মাৱলী আমি আমাৰ ফালৰ পৰা কিছু দিয়া হৈছে। গতিকে ইতিমধ্যে খেলুৱৈবিলাকে বহুতে জানে আৰু আমাৰ ফালৰ পৰা যিখিনি মানে গুৰুত্বপূৰ্ণ যিখিনি দৰকাৰী নিয়ম সেইখিনি ইতিমধ্যে আমি বয়সৰ কিবা থাকিব নেকি? বয়সৰ নাথাকে, বয়সৰ